চাওক এই গোটেই যেটো পঞ্চায়তত ৰাজনৈতিক পৰিস্থিতি এটা হৈ আছে এটো যদি আপুনি গভীৰভাৱে বিশ্লেষণ কৰে দেখিব যে বিজেপি বৰ্তমান সাংঘাতিকভাৱে হতাশ হৈ পৰিছে কাৰণ যদিও ৰাইজে মুখ খুলি কথাবিলাক কোৱা নাই কিন্তু বিজেপিয়ে গম পাইছে যে উজনি অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কথাটো আৰু সহা শ্ৰমিকৰ মজুৰি বৃদ্ধি কথাটোৱে ৰাইজৰ মনত সাংঘাতিকভাৱে চৰ্চা হৈ আছে গতিকে এতিয়া বিজেপি বা হিমন্ত বিশ্ব শৰ্মাই ভাবি লৈছে যে যদি কংগ্ৰেছে কৈ থকাৰ নিচিনাকে অংগনাবাদী কৰ্মী আশা কৰ্মী টেটৰ টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ কম্পিউটাৰ টিচাৰ জলমিত্ৰ গাঁওবুঢ়া এওঁলোকৰ যেটো খুব যোৱা 9টা বছৰে বিজেপিয়ে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিম বুলি কৈ যিধৰণে প্ৰতাৰণা কৰিছে আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বিষয়টো আজিলৈকে বিজেপিয়ে গুৰুত্বহীন কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আন্দোলনটো তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ কৰি পেলাই মুখিমূৰ কৰি পেলাইছে এতিয়া ৰাইজে যদি পঞ্চায়তত এই কথাবিলাকৰ সম্পৰ্কত এটা খুব প্ৰকাশ কৰি পেলাই ভোটদান কৰিবলৈ চেণ্টাৰলৈ ওলাই আহে তেতিয়াহ'লে বিজেপিৰ অৱস্থা কি হ'ব তেওঁলোকে গম পায় সেইকাৰণে বিজেপিয়ে এতিয়া ভাবিছে যে নেতাবিলাকক যদি মাৰপিট কৰিব পাৰো গাড়ী ভাঙিব পাৰো গাঁৱলৈ গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ কৰাত যদি বাধা দিব পাৰো আৰু ধনবল বাহুবলৰ মাজেদি তেওঁলোকে পঞ্চায়ত নিৰ্বাচনটো জিকিব বিচাৰিছে